জোনবাই হয় মই ভৱিষ্যতে আপোনাৰ নিচিনা হ'ব পাৰিম নাই? মইতো তোমাতকৈও মানে একেবাৰে শেষত আছিলো। হয় শেষতো কিবা এটা থাকি যায় যে শেষৰ পৰাই আৰম্ভ কৰিব লাগে। মই এতিয়া মানে ভাইৰেল হোৱা কিবা টিপছ আছে যদি কওঁ না, মোৰ ভাইৰেল হ'বলৈ বহুত ইচ্ছা আছে মানে জীৱনত তুমি ভাইৰেল হোৱাৰ কথা নাভাবিবা। আৰু যিয়ে মানে ভাইৰেল হোৱাৰ সপোন দেখে যে সি কেতিয়াও ভাইৰেল নহয়। তুমি কাম কৰা আৰু মানুহে যে আচলতে কামখিনিকে পচন্দ কৰে। তুমি যদি ভালকে কাম কৰি যোৱা নহয়, কাম কৰি যোৱা, তুমি যে ফেচবুকটোত ভিডিঅ' বনাব লাগে বুলি নাভাবিবা। তোমাৰ কামখিনি তুমি ফেচবুকত ইউটিউবত য'তে হ'লেও প্ৰচাৰ কৰা, তেতিয়া মানুহে তোমাৰ পৰা কিবা এটা শিকিব, জানিব, হয় নাই কোৱাচোন? আৰু তেনেকুৱাই মানুহৰ আপোন হ'ব পাৰি। মানে যদি তুমি এনে মানে বজাৰে সোমাই ভিডিঅ' বনাই ফুৰিছা, তেনেকে তুমি ভাইৰেল নহয়। ভাইৰেল হ'বলৈ হ'লে তুমি ধৰা ভাল কিবা এটা কৰিব লাগিব, নহ'লে বেয়া কিবা এটা কৰিব লাগিব, নহয় ভাল কিবা এটা কৰিব পাৰিব। সেই দুটাৰ ভিতৰতে ভাইৰেল হ'ব পাৰিবা। কিছুমানেতো ভালখিনিতো নাচায়, বেয়াবিলাকে চায়, কিছুমান ধৰণৰ মানুহ ওলাইতো। কিন্তু এটা কথা মই মাজতে কৈ দিছোন, অকল বেয়াখিনি চাই বুলি নহয়, মানুহে ভালো চায়। কিন্তু হয়তো বেয়া বেছিকে চায়, কিন্তু এই কম ভাল চাই যে এই কম ভাল চোৱাখিনিও কিন্তু জীৱনত সফল হ'ব পাৰে মানুহে।